वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ সায়েন্সৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ পৰা যেটো 13 নম্বৰ চেপ্টাৰ আছে সেই চেপ্টাৰটো আমি আলোচনা কৰিম। এই চেপ্টাৰটো হৈছে তোমাৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 12 লৈ স্যাম্পল কোৱেশ্চন পেপাৰত যিমানবোৰ কোৱেশ্চন আছে গুটেকেটা কোৱেশ্চন আলোচনা কৰা হৈছে। MCQ ডিসকাশন কৰিছো লগতে তোমাৰ লং কোৱেশ্চনৰ ডিসকাশন কৰিছো। যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা, প্লেলিষ্ট বনোৱা আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে যাতে তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চন থাকিলে তোমালোকে সুধিব পাৰা। মই কমিউনিটি পোষ্ট এটা কৰিছো তাতে মই WhatsApp গ্ৰুপৰ মই QR কোড প্ৰভাইড কৰিছো, তোমালোকে তাতে গৈ WhatsApp গ্ৰুপত জয়েন হোৱা। তোমালোকৰ মেথছৰ কাৰণেও চেপ্টাৰ ওয়াইজ MCQ দিয়া হৈ আছে, যিবোৰ MCQ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু তোমালোকৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে স্যাম্পল কোৱেশ্চন পেপাৰখন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। গতিকে আৰম্ভ কৰিছো আজিৰ ভিডিওটো। ইয়াতে চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে 143 নম্বৰ কোৱেশ্চন। A copper wire is held between the poles of a magnet মানে এটা চুম্বকৰ চাৰিওফালে তোমাৰ কি কৰা হৈছে এটা তামৰ তার লগোৱা হৈছে। এনেকে এটো এটা তোমাৰ চুম্বক হয়, এই এনেকে তোমাৰ ইয়াতে কি কৰা হৈছে এডাল তামৰ তার লগোৱা হৈছে। The current in the wire can be reversed আৰু তোমাৰ এই পৰিবাহীডালৰ মাজত যিমানখিনি তোমাৰ প্ৰবাহ যাব সেই প্ৰবাহটোৰ দিশ আমি কি কৰিব পাৰিম পৰিৱৰ্তন কৰিব পাৰিম। এটা আছে ৰিভাৰ্স মানে পৰিৱৰ্তন কৰিব পাৰিম। The pole of magnet can also be changed over আৰু আমি কি কৰিব পাৰিম ইয়াৰে যেটো তোমাৰ পুল আছে বা মেৰু আছে এইটো মেৰু আৰু এইটো মেৰু এই মেৰু দুটো আমি কি কৰিব পাৰিম পৰিৱৰ্তন কৰিব পাৰিম। In how many of the four directions shown can the force act on the wire তাৰ মানে এটা আমি কি কৰিব পাৰিম মানে কিমান দিশত তারডালৰ বলৰ ক্ৰিয়া হ'ব হেতু আমাৰ লাগে। এতে যেহেতু তোমাৰ চুম্বকডাল এনেকুৱা আছে আৰু এইফালে তোমাৰ কি আছে পৰিবাহীডাল আছে, যদি এইফালে যদি তোমাৰ কি হয় প্ৰবাহ যায় তেতিয়া হলে এই চুম্বকডালৰ যিখিনি আছে তোমাৰ বলে ক্ৰিয়া কৰিব হেতু তোমাৰ কি হ'ব ক্লকৱাইজ হ'ব, এনেকুৱা হ'ব। আৰু যেতিয়া আমি এটো তোমাৰ এনেকে উলটাই দিম আৰু এইফালে এর ডাইরেকশন আমি কি কৰি দিম চেঞ্জ কৰি দিম, এটো সেম থাকিব কিন্তু এর ডাইরেকশন এটো ধৰা নর্থ এটো সাউথ আৰু এটো সাউথ এটো কি কৰি দিম নর্থ কৰি দিম, তেতিয়া হলে এটো কি হৈ যাব এন্টি ক্লকৱাইজ তোমাৰ কি কৰিব বল চুম্বক বলৰেখাৰ সৃষ্টি কৰিব অৰ্থাৎ বলৰ অনুভৱ কৰিব। অৰ্থাৎ আমি এটো কি ধৰণে কি কৰিব পাৰো বলৰ সৃষ্টি কৰিব পাৰো দুই ধৰণে। গতিকে এটো বি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব। বুজি পালানে? 144 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে Which of the following patterns correctly describe the magnetic field around a long straight wire carrying current? তলৰ কোনটোৱে তোমাৰ কোন পৰিবাহী তাৰৰ মাজেৰে যোৱা প্ৰবাহ যেটো আছে হেতু তোমাৰ কি কৰিব চুম্বক ক্ষেত্ৰ বুজাব। এটো চা চুম্বক ক্ষেত্ৰ ম্যাগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰ বুজাব হেতু আমাৰ দিছে। এতে চা যদি আমাৰ চুম্বক ক্ষেত্ৰৰ যেটো তোমাৰ কি আছে ম্যাগনেটিক ফিল্ড আছে সেই ম্যাগনেটিক ফিল্ডবোৰ তোমাৰ কি হয় এটা কেন্দ্ৰক আৱৰি তোমাৰ কি কৰে এনেকুৱাকৈ এটা একক কেন্দ্ৰিক বৃত্ত হিচাপে তোমাৰ কি কৰে চাৰিওফালে সঞ্চিত হয়। তো ইয়াতে তোমাৰ কোনটো হ'ব এটো সব কনসেন্ট্রিক সার্কলস সেন্টার্ড অ্যারাউন্ড দ্য ওয়্যার। এই ডি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট आंसर আহিব মানে তোমাৰ একক কেন্দ্ৰিক হ'ব লাগিব। তো তাডালক আৱৰি তোমাৰ সমকেন্দ্ৰিক যুক্ত বা একক কেন্দ্ৰিক যুক্ত তোমাৰ কি হ'ব এতে তোমাৰ চুম্বক বলৰেখাবোৰ দেখা যাব। বুজি পাইছানে মানে চুম্বক ক্ষেত্ৰটো আমি দেখা পাম। গতিকে ডি নম্বৰ অপশন কারেক্ট অপশন হ'ব। 145 নম্বৰ কোৱেশ্চন চাই তো ডেসক্ৰিপশন টাইপ কোৱেশ্চন হয়। ইয়াতে 2 মার্কস আছে। ইয়াতে কি কৈছে চোৱা refer to the image below and state how the magnetic field patterns indicate region where the magnetic field is a strong outside the magnet. ইয়াতে কি কৈছে চোৱা তলৰ চিত্ৰটোত প্ৰবাহযুক্ত পৰিবাহীৰ লগতে এটা চুম্বকৰ চুম্বক ক্ষেত্ৰ মন কৰাৰ কেনেকৈ চুম্বক ক্ষেত্ৰ বলৰ বাহিৰত বেছি হয় এটো আমাৰ কি কৰিছে উল্লেখ কৰিছে। এটো চা আউটসাইড দা ম্যাগনেট এটো উল্লেখ কৰিছে।
হোৱাট হেপেন্স টু দ্য মেগনেটিক ফিল্ড when the current in the circuit is reversed? যেতিয়া বৰ্তনীৰ মাজেৰে যেতিয়া যিটো বিদ্যুৎ যায় সেই বিদ্যুৎ প্ৰবাহটো যদি আমি কি কৰোঁ প্ৰবাহৰ দিশ সলনি কৰোঁ এইটো স্যাৰ ৰিভাৰ্স কৰা হৈছে প্ৰবাহৰ দিশ সলনি কৰা হৈছে তেতিয়া ইয়াৰ ওপৰত কি প্ৰভাৱ পৰিব হেতুৰ আনসাৰ তুমি লিখিব লাগে এতে চোৱা যেতিয়া আমাৰ য'ত তোমাৰ চুম্বক বলৰেখাবোৰ তোমাৰ কি থাকে বেছিকৈ কনসেন্ট্ৰেটেড থাকে তাতে তোমার কি হয় চুম্বক বলরেখা বা চুম্বক বলটো তোমার কি হয় বেশি হয় ফার্স্ট লাইন তুমি এটো লিখিবা চুম্বক বল তোমার কি হবো বেশি হবো আর চুম্বক বল বেশি হয় কারণে তোমার তাতে কি হয় যেবোৰ চুম্বক ক্ষেত্র রেখা থাকে বা বলরেখা থাকে সেইবোৰ তোমার কি করে বেশি কনসেন্ট্রেটেড হয় বা বেশি ঘন হয় ইয়াৰ মিনিং কি হয় সোয়া ইয়াৰ মিনিং এটো যে চুম্বক যেটো আছে এনেকুৱা তোমাৰ চুম্বক সেই চুম্বকৰ মেৰুত সদায় তোমাৰ কি হয় বলৰ পৰিমাণ বাঢ়ি যায় আৰু আমি মেৰুৰ পৰা যিমানে দূৰত যাম এই মেৰুৰ পৰা আমি যিমানে দূৰত যাম ইয়াৰে যিবোৰ সাৰ্কেল আহিব সেই সাৰ্কেলবোৰ তোমাৰ দূৰৰ ফালে যাব আৰু যিবোৰৰ তোমাৰ কি হয় চুম্বক ক্ষেত্ৰবোৰ তোমাৰ কম শক্তিশালী হয় অৰ্থাৎ তোমাৰ বল কি কৰে কম অনুভৱ কৰে বুজি পালানে আৰু তোমাৰ যেটো তোমাৰ গতি যদি তোমাৰ বল কম হয় তেতিয়াহলে চুম্বক বলৰেখাবোৰৰ গতিও তোমাৰ কি হ'ব লেহেমিয়া হ'ব বা পরিবর্তনশীল হব তো তুমি এটুর এইখিনি आंसर লিখিলে হৈ যাব ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা 146 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 3 মাৰ্কৰ কোৱেশ্চন হয় এতে কি কৈছে অনন্যাৰ ৰেসপন্স টু দা কোৱেশ্চন অনন্যাই এটা প্ৰশ্নৰ आंसर দিছে কিহৰ आंसर দিছে চোৱা why do electrical appliances with metallic bodies are connected to the main through a 3-pin plug যেতিয়া ধাতুৰে নিৰ্মিত কোনো এটা বৰ্তনীত যেতিয়া তোমাৰ সজুলি এটা কি কৰা হয় কানেকশন কৰা হয় তেতিয়া তাতে তোমাৰ তিনিটা পিন থকা প্লাগ ব্যৱহাৰ কৰা হয় whereas an electric bulb can be connected with 2-pin plug কিন্তু যেটো আমাৰ সাধাৰণ বৈদ্যুতিক বাল্ব আছে হেতু তোমাৰ কানেকশনৰ কাৰণে মাত্ৰ দুটা পিনযুক্ত প্লাগহে ব্যৱহাৰ কৰা হয় আৰু অনন্যাই কি आंसर লিখিছে চোৱা শিৰোত তাই লিখিছিল 3-pin connections reduce heating of connecting wires আৰু অনন্যাই आंसर দিছে যে যদি তিনিটা পিন থাকে তেতিয়া হলে আমি যিকোনো সজলি জোড়া লগালে তাৰ উৎপন্ন হোৱা তোমাৰ কি হ'ব তাপৰ পৰিমাণ কম হ'ব এটো দিছে অনন্যাৰ आंसर এতে চোৱা তোমাৰ তাপৰ পৰিমাণ কম হ'ব নে বেছি হ'ব তাতে তোমাৰ কেইটা পিন ইউজ কৰা হৈছে হেতুৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে অৰ্থাৎ তোমার অনন্যাৰ যেটো आंसर দিছে সেই आंसरটো কি হ'ব ৰং হ'ব এটো 1 নম্বৰ কোৱেশ্চনটো চা কি কৈছে ইজ হার आंसर কারেক্ট অর ইনকারেক্ট এটো কি হ'ব অসত্য হ'ব অনন্যাৰ যেটো आंसर হেতু কি হ'ব অসত্য হ'ব তুমি ইয়াতে কাৰণ লিখিব লাগিব কাৰণ কি লিখিবা এই সজুলি তোমাৰ যে তিনিটা পিন ব্যৱহাৰ কৰা হয় সেই পিনটো এই কাৰণে তিনিটা ব্যৱহাৰ কৰা হয় কাৰণ তোমাৰ দুটা থাকিব কাৰ লগত দুটা থাকিব তোমাৰ বৈদ্যুতিক সজুলিৰ লগত আৰু এটা পিন তোমাৰ ব্যৱহাৰ কৰা হয় কিহৰ লগত ভূমি সংযোগী তাৰৰ লগত ভূমি সংযোগী তাৰৰ লগত যাক আমি কি বুলি কওঁ আমি আৰ্থিং সিস্টেম বুলি কওঁ বা ভূমি সংযোগ বুলি কওঁ যাতে তোমাৰ এই বৰ্তনীটোৰ মাজেৰে যেতিয়া তোমাৰ কেতিয়াবা প্ৰবাহৰ অবিৰতভাৱে পৰিৱৰ্তন হয় বা কেতিয়াবা যদি শৰ্ট সাৰ্কিট হয় হেতুৰ পৰা যাতে আমি কি কৰিব পাৰো হাত হাৰিব পাৰো সেই কাৰণে তোমাৰ বৈদ্যুতিক যিবোৰ আহিলা থাকে সেইবোৰত তিনিটা প্লাগ ব্যৱহাৰ কৰা হয় কানেকশনৰ কাৰণে বুজি পাইছানে 2 নম্বৰ প্ৰশ্নটো চা কি কৈছে what is the function of a fuse in a domestic circuit সব ঘৰুৱা বৰ্তনীত যেতিয়া আমি কি ব্যৱহাৰ কৰো এটা ফিউজ ব্যৱহাৰ কৰো সেই ফিউজৰ ফাংশন কি বা সেই ফিউজটোৰ কাম কি সব ফিউজৰ কাম হৈছে তোমাৰ বৈদ্যুতিক তোমাৰ আঘাতৰ পৰা কি কৰা হয় এটো ৰক্ষা কৰাৰ কাৰণে ফিউজটো ব্যৱহাৰ কৰা হয় আৰু ফিউজৰ যেটো তোমাৰ মূলনীতি ফিউজৰ মূলনীতি কি ফিউজৰ মূলনীতি হৈছে তোমাৰ যেতিয়া পৰিবাহী এডালৰ মাজেৰে অতিৰিক্ত পৰিমাণৰ প্ৰবাহ পাৰ হ'ব অতিৰিক্ত প্ৰবাহ তোমাৰ পাৰ হলে তোমাৰ অধিক পৰিমাণৰ তাপ উৎপন্ন হ'ব আৰু অধিক পৰিমাণৰ তাপ উৎপন্ন হলে ফিউজটো কি কৰিব গলি যাব বুজি পাইছানে
মানে এটা নির্দিষ্ট পরিমাণতকৈ যদি বেছি প্রভাব চালিত হয় তেতিয়া তোমার ফিউজটো গলি যায় বুঝি পালা তো তুমি এটোৰ এনসার এইখিনি লিখিলে হৈ যাব ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা কি কৈছে 147 নম্বৰ কোৱেশ্চনটোত কি কৈছে A student fixes a white sheet of paper on a drawing board. Drawing boardত এজন ছাত্ৰই কি কৰিছে এটা তোমাৰ বগা পাত এখন ৰাখিছে he places a bar magnet in the center আৰু সেই তোমাৰ পেপাৰৰ একেবাৰে মাজ ভাগত এনেকে একেবাৰে মাজ ভাগত কি কৰিছে এটা বার ম্যাগনেট বা দণ্ড চুম্বক ৰাখিছে in the center and sprinkle some iron filings uniformly around the bar magnet আৰু ইয়াৰ ওপৰত তোমাৰ কি কৰিছে কিছুমান আইৰণৰ টুকুৰা মানে গুৰি কৰা আইৰণৰ টুকুৰা এটোৰ ওপৰত তোমাৰ এনেকে ছটিয়াই দিছে স্প্ৰিংকল কৰিছে ছটিয়াই দিছে তাৰ পিছত কি কৈছে চোৱা then he taps gently and observe that iron filings arrange themselves in a certain pattern আৰু তো ইয়াতে লাহেকে টাচ কৰিছে যাতে তোমাৰ ইয়াৰে যিবোৰ আইৰণৰ যিবোৰ আছে গুৰি আছে সেইবোৰ যাতে এটা আহিব পাৰে আৰু তেও দেখা পালে যে এই যিবোৰ আইৰণৰ যিবোৰ টুকুৰা আছে বা গুৰি আছে সেইবোৰ এই চুম্বকটোৰ চাৰিওফালে এটা কি কৰিছে নিৰ্দিষ্ট আকাৰত কি হৈছে সজ্জিত হৈছে বুজি পালানে এতিয়া তুমি ইয়াৰে ওপৰত ভিত্তি কৰি এনসাৰ দিব লাগে কি কৈছে সব why do iron fillings arrange themselves in a particular pattern এই যিবোৰ তোমাৰ আইৰণৰ গুৰি আছিল বা লুৰ গুৰি আছিল এইবোৰ তোমাৰ কিহৰ কাৰণে কি হল নিৰ্দিষ্ট সজ্জাত সজ্জিত হল সো আমি সকলে জানো যে চুম্বকৰ যিবোৰ মেৰু থাকে সেই মেৰুত তোমাৰ বল বেছি হয় মেৰুত তোমাৰ কি হ'ব বল বেছি হ'ব আৰু সেই কাৰণে ইয়াতে যিবোৰ আহিব যিবোৰ তোমাৰ আইৰণৰ টুকুৰাবোৰ আহিব সেইটো তোমাৰ এটা নিৰ্দিষ্ট সজ্জাত এটা একক কেন্দ্ৰিক বৃত্ত আকাৰে তোমাৰ কি হ'ব এইফালে তোমাৰ আকৰ্ষণ কৰিব বুজি পাইছানে এটো এইফালে এনেকে কি কৰিব আকৰ্ষণ কৰিব আৰু এটো তোমাৰ এইফালে আহি এটো এনেকে আকৰ্ষণ কৰিব যেহেতু তোমাৰ কি হয় দুটা চুম্বকৰ মেৰুত তোমাৰ কি হয় আকৰ্ষণ বল বেছি হয় বুজি পাইছানে এর পিছত বি নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা which physical quantity is indicated by the pattern of the field line around the bar magnet আৰু এই যেটো দণ্ড চুম্বক আছে সেই দণ্ড চুম্বকৰ চাৰিওফালে যে এনেকে সজ্জিত হল সেই সজ্জিত হোৱা পৰিঘটনাটোৱে কোনটো ৰাশি নিৰ্দেশ কৰিছে হেতু তোমাৰ সুধিছে তো যেটো তোমাৰ চুম্বকীয় বলৰেখা যেটো ফিল্ড লাইন যেটো আছে হেতু তোমাৰ কি কৰিব ম্যাগনেটিক ফিল্ড লাইন তোমাৰ কি কৰিব ইন্ডিকেট কৰিব ম্যাগনেটিক ফিল্ড লাইন অৰ্থাৎ চুম্বক বলৰেখা তোমাৰ কি কৰিব নিৰ্দেশ কৰিব বুজি পালানে এইবোৰ যেনেকুৱা চুম্বক বলৰেখা যেনেকুৱা তোমাৰ বাৰ ম্যাগনেটৰ যেনেকুৱা থাকে এনেকুৱা সেইবোৰ তোমাৰ কি কৰিব ই নিৰ্দেশ কৰিব এনেকুৱা এটো নিৰ্দেশ কৰিব এটো এন এটো এস বুজি পাইছানে এনেকৈ আহিব তো তোমাৰ যেটা আইৰন ফিলিংস বোৰ ইয়াতে দিয়া হ'ব ঠিক একে ধৰণে এটো এইবোৰ কি হ'ব সজ্জিত হ'ব গতিকে এই যেটো প্যাটার্ন হ'ব সেই প্যাটার্নে আমাক কি বুজাব এটো চুম্বকীয় বলৰেখা নিৰ্দেশ কৰিব সি নম্বৰত কি কৈছে সো স্টেট এনি টু প্ৰপাৰ্টিজ অফ ম্যাগনেটিক ফিল্ড লাইনস এটো চুম্বক বলৰেখাৰ তোমাৰ দুটা প্ৰপাৰ্টিজ লিখিব লাগে বা ধৰ্ম লিখিব লাগে ম্যাগনেটিক ফিল্ডৰ যেটো প্ৰপাৰ্টিজ আছে এটো এক নম্বৰত লিখিবা চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে চুম্বক বলৰেখাই কেতিয়াও কি নকৰে কটাকটি নকৰে দুই নম্বৰত লিখিবা চুম্বকীয় বলৰেখাবোৰ সদায় তোমাৰ কি হয় এককেন্দ্ৰিক বৃত্তাকাৰ বন্ধ ৰেখা হয় এককেন্দ্ৰিক বৃত্তাকাৰ এটো কি হ'ব বন্ধ ৰেখা মানে এটো ক্লোজড হয় এটো চা এতে এনেকুৱা এটো ক্লোজড হয় এটো এনেকুৱা ক্লোজড হ'ব বন্ধ বক্ৰৰেখা হ'ব তো এই দুটা তুমি লিখি দিলে এটোৰ এনসাৰ হৈ যাব ইয়াতে অর দিছে চোৱা নাইবা তুমি এটোৰ এনসাৰ কৰিব লাগে এ কম্পাস নিডল ইজ প্লেসড নিয়াৰ এ কারেন্ট কেৰিং ওয়্যাৰ এটা কম্পাস ৰখা হৈছে এটা পৰিবাহী তাৰৰ ওচৰত এটা কম্পাস ৰখা হৈছে state your observations for the following cases তুমি কি কৰিব লাগে তলৰ যিবোৰ ক্ষেত্ৰ দিছে সেই ক্ষেত্ৰ সাপেক্ষে তুমি ইয়াৰে পৰ্যবেক্ষণ লিখিব লাগে and give reasons for the same needs আৰু তুমি হেতুৰ কাৰণো লিখিব লাগে তাৰ মানে
তোমাৰ এনেকুৱা এটা আমাৰ তার আছে, এই তাৰৰ ওচৰত আমি এটা কি কৰিছোঁ, আমি এটা কম্পাছ ৰাখিছোঁ। আৰু সেই কম্পাছ যদি ৰাখোঁ, এইটোৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হ'ব, তেতিয়া তোমাৰ এই কম্পাছৰ যিডাল শলা আছে, সেই শলাডালৰ বিক্ষেপণ ঘটিব। আৰু যদি এইটো যদি আমি প্ৰবাহ পৰিৱৰ্তন কৰোঁ, তেতিয়াহ'লে এই চুম্বক শলাডালৰ যিটো তোমাৰ এইটো বিক্ষেপণৰ যিটো দিশ, সেইটো তোমাৰ কি হ'ব, পৰিৱৰ্তন হ'ব। এতিয়া এই ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি তুমি এই প্ৰশ্নকেইটাৰ এনচাৰ দিব লাগে। ইয়াতে কি কৈছে চোৱা, এ নম্বৰ কুৱেশ্যনত কি কৈছে, মেগনিটিউড অফ ইলেক্ট্ৰিক কাৰেণ্ট ইন ৱায়াৰ ইজ ইনক্ৰিজড। যেতিয়া তোমাৰ এই প্ৰবাহীৰ মাজেৰে বা এই পৰিবাহীৰ মাজেৰে যোৱা যিটো প্ৰবাহ আছে, সেই প্ৰবাহ যদি বঢ়োৱা হয়, তেতিয়াহ'লে কি হ'ব চোৱা, যদি কোনো পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান যদি বৃদ্ধি পায়, তেতিয়াহ'লে চুম্বক বলটোও কি পাব, বৃদ্ধি পাব। মানে চুম্বক বলো তোমাৰ কি হ'ব, বাঢ়িব। বুজি পালানে? তো এইটো এ নম্বৰ এনচাৰ লিখিবা, চুম্বক বল বৃদ্ধি হ'ব। বি নম্বৰটো কি কৈছে চোৱা, দ্য কম্পাছ নিডল ইজ ডিছপ্লেচড এৱে ফ্ৰম দ্য ৱায়াৰ। যেতিয়া তোমাৰ এই পৰিবাহীডালৰ পৰা তোমাৰ কি কৰা হ'ব, আঁতৰত তোমাৰ কি কৰা হ'ব, চুম্বক শলাডাল ৰাখা হ'ব, মানে স্থানান্তৰিত কৰা হ'ব। তেতিয়া কি হ'ব, ইয়াতে চোৱা, যেতিয়া তোমাৰ এই কম্পাছটো তোমাৰ তাৰৰ পৰা অলপ দূৰত লোৱা হ'ব, তথাপি কিন্তু এইটোৰ বল ইয়াৰ ওপৰত পৰিব। কিহৰ কাৰণে পৰিব, কাৰণ এইটোৰ আমি কি কৰিছোঁ, প্ৰবাহৰ মান বঢ়াই দিছোঁ। তো প্ৰবাহৰ মান বঢ়াই দিলে ইয়াৰ ওপৰত যিটো তোমাৰ চুম্বক বলৰেখা সৃষ্টি হ'ব, এই চুম্বক বলৰেখাডাল কি হ'ব, তোমাৰ বেছি হ'ব, বা তোমাৰ কি হ'ব, ডাঙৰ হ'ব, বা বেছি ক্ষেত্ৰ অধিকাৰ কৰিব। গতিকে দূৰত আনিলেও তোমাৰ চুম্বক শলাডালৰ বিক্ষেপণ তোমাৰ কি কৰিব, প্ৰভাৱ পৰিব। বা তুমি এনেকৈ লিখিব পাৰা, যদি প্ৰবাহৰ মান বঢ়োৱা হয়, তেতিয়াহ'লে চুম্বক শলাডালৰ যিটো বিক্ষেপণৰ হাৰ, সেই বিক্ষেপণৰ হাৰো তোমাৰ কি হ'ব, বৃদ্ধি হ'ব। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ এইটোৰ যিটো 13 নম্বৰ চেপ্টাৰ আছে, সেই চেপ্টাৰৰ চেম্পল কুৱেশ্যন পেপাৰৰ কুৱেশ্যনখিনি। আৰু তোমাৰ আছে চোৱা চেপ্টাৰ 15, চেপ্টাৰ 14 আৰু চেপ্টাৰ 16, এই দুটা কম্বাইন কৰি মাত্ৰ এটা তোমাৰ চেম্পল কুৱেশ্যন পেপাৰ দিছে বা কেইটামান কুৱেশ্যন দিছে। সেইখিনি আমি যিটো 15 নম্বৰ চেপ্টাৰ আছে, সেইটো আলোচনা কৰাৰ পিছত আমি এইটো আলোচনা কৰিম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তাতে তোমালোকে PDF ফাইলো পাই যাবা। সায়েন্স আৰু মেথছৰ তোমালোকে MCQৰ লগতে তোমালোকে লং কুৱেশ্যন দুইটা তোমালোকে হোৱাটছআপ গ্ৰুপত পাই যাবা। মই QR কোড দি দিছোঁ, তোমালোকে তাতে স্কেন কৰি তোমালোকে গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকক এই ভিডিঅ'টোৱে সহায় কৰিব। আকৌ লগ পাম চেপ্টাৰ 15ৰ এনচাৰ লৈ। ধন্যবাদ।